আসামলজি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল 2024 বৰ্ষৰ G7 বৈঠক কোন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ইটালী। 50 নম্বৰ সংখ্যক G7 সামিট ইটালীৰ পুলিয়াত যোৱা 13 জুনৰ পৰা 15 জুনলৈকে অনুষ্ঠিত কৰা হয়। এই পুলিয়া বা পুগুলিয়া ঠাইখনক অপুলিয়া বুলি কোৱা হয়। এই সামিটত ভাৰতেও অংশগ্ৰহণ কৰিছিল। অৱশ্যে ভাৰত G7ৰ সদস্য নহয়। সদস্য নহলেও ভাৰতক এই সামিটলৈ অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকত ভাগ লৈছিল। G7 বা গ্ৰুপ অফ 7 হৈছে 7খন ৰাষ্ট্ৰৰে গঠিত এটা গোট। এই 7খন সদস্য ৰাষ্ট্ৰ হৈছে USA, UK, ফ্ৰান্স, জাপান, জাৰ্মানী, কানাডা আৰু ইটালী। কুৱেশ্যন নম্বৰ 2, ৰিমাল ঘূৰ্ণীবতাহৰ ৰিমাল নামটো কোন দেশে প্ৰদান কৰা? উত্তৰ ওমান। বংগোপসাগৰত উৎপন্ন হোৱা ৰিমাল ঘূৰ্ণীবতাহ 2024 বৰ্ষৰ মে' মাহত বাংলাদেশৰ লগতে ভাৰতৰ পশ্চিমবংগ ৰাজ্যত বিস্তৰ প্ৰভাৱ বিস্তাৰ কৰে। এই ৰিমাল ঘূৰ্ণীবতাহৰ ৰিমাল নামটো ওমান দেশে প্ৰদান কৰা। আৰবী ভাষাত এই ৰিমালৰ অৰ্থ হৈছে বালি বা চেণ্ড। 2024 বৰ্ষত প্ৰকাশিত গ্লোবেল জেণ্ডাৰ গেপ ইণ্ডেক্সত ভাৰতৰ স্থান কিমান? উত্তৰ 129। এই গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্ট প্ৰকাশ কৰে গ্লোবেল ইকনমিক ফৰামে। এইবাৰ মুঠ 146খন দেশৰ ভিতৰত ভাৰতে 129 নম্বৰ সংখ্যক স্থান লাভ কৰিছে। কুৱেশ্যন নম্বৰ 4, অপাৰেশ্যন কবচ কিহৰ লগত জড়িত? উত্তৰ মাদক দ্ৰব্য। অপাৰেশ্যন কবচ হৈছে দিল্লী পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযান। এই অভিযানৰ মূল উদ্দেশ্য হ'ল মাদক দ্ৰব্য সৰবৰাহ ৰোধ কৰাৰ লগতে ইয়াক ব্যৱহাৰ ৰোধ কৰা আৰু জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰা। কুৱেশ্যন নম্বৰ 5, কৃষি ক্ষেত্ৰৰ লগত জড়িত কৃতজ্ঞৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ কৃষি টেকনিক জ্ঞান। কুৱেশ্যন নম্বৰ 6, কোনখন দেশৰ উপৰাষ্ট্ৰপতি কিছুদিনৰ আগতে এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়? উত্তৰ মালাৱী দেশৰ উপৰাষ্ট্ৰপতি। এই উপৰাষ্ট্ৰপতিগৰাকী হৈছে চাউলছ ক্লাউছ চিলিমা। মালাৱী হৈছে এখন আফ্ৰিকান দেশ। ইয়াৰ ৰাজধানী হৈছে লিলাংৱে। মালাৱীৰ বৰ্তমান ৰাষ্ট্ৰপতি হৈছে লাজাৰাছ চকৱেৰা। কুৱেশ্যন নম্বৰ 7, ভাৰত আৰু ইৰাণৰ মাজত কোনটো বন্দৰ অৰ্থাৎ পোৰ্টক লৈ চুক্তি স্বাক্ষৰিত হৈছে? উত্তৰ চাবাহাৰ পোৰ্ট। ভাৰত আৰু ইৰাণৰ মাজত যোৱা মে' মাহত চাবাহাৰ পোৰ্ট অৰ্থাৎ চাবাহাৰ জাহাজ বন্দৰক লৈ এখন 10 বছৰীয়া চুক্তি স্বাক্ষৰিত হৈছে। এই জাহাজ বন্দৰ আছে ইৰাণত। কুৱেশ্যন নম্বৰ 8, TRAIৰ বৰ্তমান সচিব অৰ্থাৎ ছেক্ৰেটাৰী কোন? উত্তৰ অতুল কুমাৰ চৌধুৰী। TRAIৰ ফুল ফৰ্ম হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। TRAIৰ বৰ্তমান চেয়াৰমেন হৈছে অনিল কুমাৰ লাহোটি। কুৱেশ্যন নম্বৰ 9, 18 নম্বৰ সংখ্যক লোকসভাৰ প্ৰথম অধ্যক্ষ অৰ্থাৎ প্ৰথম স্পীকাৰ কাক নিযুক্তি দিয়া হৈছে? উত্তৰ ভৰতৃহৰি মেহতাবক। লোকসভাৰ স্থায়ী অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে ৰাষ্ট্ৰপতিয়ে এগৰাকী অস্থায়ী অধ্যক্ষ নিযুক্তি দিয়ে। এই অধ্যক্ষগৰাকীক প্ৰথম স্পীকাৰ বুলি কোৱা হয়। প্ৰথম স্পীকাৰে লোকসভাৰ প্ৰথমখন অধিৱেশন সভাপতিত্ব কৰাৰ লগতে লোকসভালৈ নতুনকৈ নিৰ্বাচিত হোৱা MP সকলক শপত বাক্য পাঠ কৰায়। ইয়াৰ লগতে লোকসভাৰ যিবিলাক আনুষংগিক কাম কাজ থাকে সেইবিলাকো আগবঢ়াই নিয়ে। ভাৰতৰ 17 নম্বৰ সংখ্যক লোকসভাৰ প্ৰথম স্পীকাৰ আছিল বীৰেন্দ্ৰ কুমাৰ। কুৱেশ্যন নম্বৰ 10, 2024 বৰ্ষত উদযাপন কৰা পৰিৱেশ দিৱসৰ থিম কি আছিল? উত্তৰ লেণ্ড ৰিষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰেজিলিয়েন্স। পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুনত উদযাপন কৰা হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।